সো হেল্ল' এভৰিৱান, আজি মই গৈছোঁ এটা জেগাত, যিহেতু চবেই গম পায় যে আজি জুবিন দাৰ মুভি ৰিলিজ হৈছে ৰৈ ৰৈ বিনালে। ময়ো গৈছোঁ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব'। তো ব'লক আপোনালোকক দেখাই আছোঁ চিটি চেণ্টাৰ। বৰষুণত ভিজি ব'লক বাকীখিনি দেখাই আছোঁ। জুবিন দা অসমৰ হৃদয়স্পৰ্শী গায়ক, অভিনেতা, সংগীতকাৰ আৰু আমাৰ সকলোৰে অনুভৱৰ অংশ। এইখন এখন চিনেমা বুলিয়ে নহয়, এইখন হৈছে জুবিন দাই দিয়া শেষটি উপহাৰ। তো আপোনালোকে সকলোৱে আহক। মানে জুবিন দা যিহেতু নাই এতিয়া, চবৰে বেয়া লাগিছে। ক'ব পৰা নাই মই এতিয়া, সকলোৱে আহিব লাগে। আৰু এটা কথা ক'ম যে ভিডিঅ'টো যাতে মানে বহুতে এনেকৈ মানে ক্লিপ বনাই চবেই আপলোড কৰে, তো সেইকাৰণে মানে এইবিলাক যাতে নকৰে। তো জুবিন দা বেয়া পাব, মানে সকলোৱে আহিব লাগে, যিহেতু অসমীয়া চিনেমা, তো সকলোৱে আহক। ইতিহাসৰ প্ৰথমবাৰৰ বাবে হয় হয়, প্ৰথমবাৰৰ বাবে। আৰু লাইফত চাগে আমি তেনেকৈ আৰু দেখা নাপাওঁ কেতিয়াও। তো লাষ্টত ইয়াতে প্ৰথম জয় জুবিন দা। যিহেতু আমি চিনেমাখন চালোঁ, তো আপোনালোকে আহিব সকলোৱে। অসমীয়া চিনেমা ৰৈ ৰৈ বিনালে চাই মানে বহুত বেয়া লাগিছে, তথাপি উপায় নাই, জুবিন দা হিচাপে চাব আহিব লাগিব চবে। শেষত এটা কথা ক'ব বিচাৰোঁ গোটেই অসমবাসী ৰাইজলৈ, কোনো ধৰণৰ যাতে ক্লিপ ভিডিঅ' এনেকৈ ফেচবুক, ইনষ্টা, ইউটিউবত যেনেকৈ আপলোড নকৰে। তো তাৰ বাবে মই বিনম্ৰ অনুৰোধ জনাইছোঁ, যিহেতু জুবিন দাই বেয়া পাইছিলে পাইৰেচি কৰিব নালাগে বুলি। তো আপোনালোকে কোনো যাতে এনেকুৱা নকৰে। জয় জুবিন দা।